হেল্ল' এভৰিৱান, ৰ'দত আৰু এইবোৰ কি শুকুৱাইছোঁ বুলি আপোনালোকেও নিশ্চয়কৈ ভাবি আছে নহয়নে? এয়া এক খুব সুস্বাদু বস্তু। কি হয়, আপোনালোকক কোনোবা দিন মই এটা ৰেচিপি লৈ দেখুৱাম। আজি এই বস্তুটো কেনেদৰেনো বনায় তাকে আপোনালোকক ভাবিলোঁ দেখুৱাই দিওঁ। কেনেদৰে কি কৰিছিল মায়ে সেইখিনি দেখুওৱা নহ'ল, কাৰণ মায়ে এই প্ৰচেছখিনি কৰি থকাৰ সময়তহে মই দেখা পালোঁ। সেইকাৰণে মাক ক'লোঁ মা এটা ভিডিঅ' কৰি ৰাখোঁ, আৰু মায়ে মোক ৰেচিপিটো কৈ আছিল, শিকাই আছিল। আৰু এয়া বিভিন্ন দালিৰে বনোৱা হয়, আৰু মায়ে বনাই আছিল মাহৰ দালিৰে। গোটেই ৰাতি মাহৰ দালিখিনি তিয়াই থৈ ৰাতিপুৱা বাকলি গুচাই পেষ্ট কৰি পেলাই তাতে নিমখ হালধি দি ভালদৰে ফেটিব লাগিব, আৰু এনেদৰে পানীত দি চাব লাগিব। যেতিয়া উপঙি থকা যেন হয় তেতিয়া গম পাম যে বস্তুটো পূৰা ৰেডি হৈ গ'ল। আৰু এইখিনি ভালদৰে ফেটি লোৱাৰ পিছত প্লেটত ধুনীয়া কৰি তেল সানি লৈ পেলাই তাতে এনেদৰে দিব লাগিব, আৰু দিয়াৰ ছিষ্টেমো আছে। খুব ধুনীয়াকৈ দিব লাগিব। ভাল দেখাটোতো ভাল দেখা হ'ব লাগিব নহয় জানো? আৰু এয়া মাৰ পৰা মই শিকি আছোঁ। মায়ে যেনেদৰে দি আছে ময়ো চেষ্টা কৰি আছোঁ মাৰ দৰে দিবৰ কাৰণে। আৰু এনেদৰে খুব ধুনীয়াকৈ আমাৰ খিৰিকীৰ কাষত মা আৰু মই বহি লৈ পেলাই ধুনীয়া এটা ৰ'দত বহি লৈ আমি বনাই আছোঁ। এয়া সৰু বা আহিল, তাই ক'লে তাই এনেদৰে এবাৰ ট্ৰাই কৰি চাব পলিথিনত সোমাই লৈ। কিন্তু আমাৰ পলিথিনৰ যিটো হেৰি আছিল সেইটো বেছি ডাঙৰ হৈ গ'ল কাৰণে শ্বেপকেইটা ভাল নহ'ল। সেইবাবে তাই ক'লে যে নাই, হাতেৰে দিয়াই ভাল। তাৰপাছত তাই হাতেৰেই দিলে। এনেদৰে আমি তিনিওজনে লগ লাগি পেলাই এই বড়িখিনি ধুনীয়াকৈ প্লেটত সজাই ল'লোঁ, আৰু বাহিৰত গৈ পেলাই ৰ'দত দি দিছোঁ। 3-4 দিনমান ৰ'দত শুকুৱাই লৈ উঠাৰ পিছত এয়া খাবৰ বাবে ৰেডি হৈ যাব।